Welcome to Ranjita's videos. More মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিও হ'ব পাঠ 9 মেলনো পাৰ্কৰ যাদুকৰ আজি পাঠ 9 প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিও নটিফিকেশন পাই থাকিব আজিৰ ভিডিও আলোচনা কৰো ক্ৰিয়াকলাপ অৰ্থৰ সৈতে চিনাকি হওঁ আহা অৰ্থৰ সৈতে চিনাকি হওঁ আহা অৰ্থ তোমালোকে শব্দৰ অৰ্থ কিতাপৰ পৰা মুখস্থ কৰিবা এতিয়া আমি আলোচনা কৰো 1 নং প্ৰথমে কোৱা তাৰ পিছত লিখা প্ৰশ্নৰ উত্তৰ ঠিক আছে 1 নং প্ৰথমে কোৱা তাৰ পিছত লিখা ক মেনলো পাৰ্কৰ যাদুকৰ বুলি কাক কোৱা হয় উত্তৰ থমাস আলভা এডিসনক মেনলো পাৰ্কৰ যাদুকৰ বুলি কোৱা হয় হ প্ৰশ্ন থমাস আলভা এডিসনৰ জন্ম কেতিয়া হৈছিল উত্তৰ আজিৰ পৰা প্ৰায় 150 বছৰৰ আগতে থমাস আলভা এডিসনৰ জন্ম হৈছিল 1847 চনত আমেৰিকাৰ মিলান নামৰ চহৰ এখনত তেওঁৰ জন্ম হৈছিল কিতাপত এনেকৈ দিয়া আছে আজিৰ পৰা প্ৰায় 150 বছৰৰ আগতে থমাস আলভা এডিসনৰ জন্ম হৈছিল তোমালোকে লিখিলে 1847 চনত আমেৰিকাৰ মিলান নামৰ চহৰ এখনত তেওঁৰ জন্ম হৈছিল লিখিব পাৰিবা ঠিক আছে গ প্ৰশ্ন চোৱা 12 বছৰ বয়সতে এডিসনে কি কাৰণে কাগজ বিক্ৰী কৰাৰ ব্যৱসায় আৰম্ভ কৰিছিল উত্তৰ বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ 12 বছৰ বয়সতে এডিসনে ধন আৰ্জিবলৈ কাগজ বিক্ৰী কৰাৰ ব্যৱসায় আৰম্ভ কৰিছিল ঘ প্ৰশ্ন চোৱা থমাস আলভা এডিসনৰ বিস্ময়কৰ আৱিষ্কাৰটো কি ঘৰ উত্তৰত লিখিবা থমাস আলভা এডিসনৰ বিস্ময়কৰ আৱিষ্কাৰ হ'ল বৈদ্যুতিক বাল্ব উঙ্গ প্ৰশ্ন চোৱা টেপ ৰেকৰ্ডাৰ সিডি প্লেয়াৰ আদিৰ আৰম্ভণি যন্ত্ৰ বুলি কাক কোৱা হয় উত্তৰ গ্ৰামফোন বা ফোনোগ্ৰাফক টেপ ৰেকৰ্ডাৰ সিডি প্লেয়াৰ আদিৰ আৰম্ভণি যন্ত্ৰ বুলি কোৱা হয় প্ৰথম প্ৰশ্ন চোৱা এডিসনে তেওঁৰ জীৱনৰ মহত্তম আৱিষ্কাৰসমূহ কোন ঠাইত থাকি কৰিছিল উত্তৰত লিখিবা মেনলো পাৰ্ক নামৰ ঠাইত থাকি কৰিছিল দ্বিতীয় প্ৰশ্ন চোৱা কি কাৰণে এডিসনক মেনলো পাৰ্কৰ যাদুকৰ বুলি কোৱা হৈছিল উত্তৰ এডিসনে মেনলো পাৰ্ক নামৰ ঠাইত থাকি তেওঁৰ জীৱনৰ আশ্চৰ্যজনক আৱিষ্কাৰৰ বাবে এডিসনক মেনলো পাৰ্কৰ যাদুকৰ বুলি কোৱা হৈছে বৰ্গীয় প্ৰশ্ন চোৱা এডিসনৰ শৰীৰৰ কোনটো অংগ ঘূণীয়া আছিল উত্তৰত লিখিবা এডিসনৰ কাণ দুখন ঘূণীয়া আছিল প্ৰশ্ন চোৱা এডিসনে তেওঁ সফল বিজ্ঞানী হোৱাৰ আঁৰত কোন বুলি কয় তাৰ এডিসনে সফল বিজ্ঞানী হোৱাৰ আঁৰত তেওঁৰ মাক বুলি কয় 2 নং চোৱা প্ৰথমে বুজা তাৰ পিছত লিখা সা যোগ সুবিধা সা সুবিধা ইয়াত হাইফেন ব্যৱহাৰ কৰা হৈছে সা যোগ চিনাকি সা চিনাকি মাজত হাইফেন ব্যৱহাৰ কৰা হৈছে বা যোগ বাতৰি বা বাতৰি মাজত হাইফেন ব্যৱহাৰ কৰা হৈছে মা যোগ মছলা মা মছলা মাজত হাইফেন ব্যৱহাৰ কৰা হৈছে পা যোগ পইচা পা পইচা মাজত হাইফেন ব্যৱহাৰ কৰা হৈছে খা যোগ খৰচ খা খৰচ মাজত হাইফেন ব্যৱহাৰ কৰা হৈছে এতিয়া আমি আলোচনা কৰো 3 নং খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰিবলৈ দিয়া হৈছে এটা আমাক উদাহৰণ দিয়া হৈছে কানেৰে নুশুনে যিয়ে কলা এটা চকুৰে নেদেখে যিয়ে কণা দুটা চকুৰে নেদেখে যিয়ে অন্ধ যাৰ মূৰত চুলি নাই তপা তোমালোকেও লিখিবা কিতাপত লিখিলে কাট পেন্সিল ব্যৱহাৰ কৰিবা এতিয়া আমি আলোচনা কৰো 4 নং 4 নং চোৱা প্ৰথমে কোৱা তাৰ পিছত লিখা ক প্ৰশ্ন চোৱা এডিসনে কিয় মাত্ৰ 3 মাহহে স্কুলীয়া শিক্ষা আহৰণ কৰাৰ সুবিধা পাইছিল উত্তৰ কিতাপত চোৱা 4 নং কৰ উত্তৰ
আচলতে এডিছনে সৰুৰে পৰাই তীক্ষ্ণ বুদ্ধিৰ ল'ৰা আছিল। এই কথা মাকেও জানিছিল, কিন্তু স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বুজিব পৰা নাছিল। তেওঁলোকে ভোঁতা বুদ্ধিৰ ল'ৰা বুলি ভাবিছিল। তেওঁ কৰা অদ্ভুত প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ ইচ্ছা কৰা নাছিল। এইবোৰ কাৰণত তেওঁ স্কুল এৰিবলগীয়া হৈছিল। ৪ৰ শ প্ৰশ্ন চোৱা। এডিছনে নিজকে ক'লা বুলি সগৌৰৱে পৰিচয় দিছিল। কাৰণটো কি বাৰু? ৪ৰ শ উত্তৰৰ কাৰণে তোমালোকে কিতাপত চোৱা। এডিছনে সগৌৰৱে কৈছিল যে ক'লা হোৱাৰ বাবে তেওঁৰ বাবে কিছুমান সুবিধাহে হৈছিল। পঢ়া-শুনাত বেছিকৈ মনোনিৱেশ কৰিব পাৰিছিল। এতিয়া আমি আলোচনা কৰোঁ গ প্ৰশ্নৰ উত্তৰ। ৪ নং গ প্ৰশ্ন চোৱা। কি ঘটনাৰ পিছৰ পৰা মাকে এডিছন যে এগৰাকী মহান বিজ্ঞানী হ'ব জানিব পাৰিছিল? উত্তৰ। ৪ৰ গ কাৰণে কিতাপত চোৱা। কুকুৰা চৰাইয়ে কণী উমনি দি কেনেকৈ পোৱালি জগায়? মানুহে চৰাইৰ দৰে কিয় উৰিব নোৱাৰে? আকাশৰ তৰাবোৰ কিয় তিৰবিৰাই থাকে? ইত্যাদি অনেক প্ৰশ্নই ভাবুক এডিছনৰ মনত সদায় ক্ৰিয়া কৰিছিল। এবাৰ হেনো তেওঁ কুকুৰা চৰাইৰ দৰে কণী উমনি দি পোৱালি জগোৱাৰ উদ্দেশ্যে কণীবোৰৰ ওপৰত শুই আছিল। কণীবোৰতো ভাগিছিলেই, কাপোৰ-কানিও লেতেৰা হৈছিল। মাকেও এই কামৰ বাবে এডিছনক কিবা-কিবি কৈছিল। পিছে ভৱিষ্যতে যে তেওঁ এগৰাকী ডাঙৰ বিজ্ঞানী হ'ব সেই কথা মাকে ভালকৈ বুজি উঠিছিল। তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখিবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰোঁ ৫ নঙত চোৱা। পঢ়া, বুজা আৰু লিখা। আমাক ইয়াত কি কৰিবলৈ দিয়া হৈছে? বিপৰীত শব্দ লিখিবলৈ দিয়া হৈছে। ঠিক আছে, সম্ভৱ অসম্ভৱ এটা আমাক উদাহৰণ দিয়া হৈছে। নতুন পুৰণি, আৰম্ভণি সামৰণি, স্থায়ী অস্থায়ী, দূৰ ওচৰ। ইয়াত মই লিখিয়ে থৈছোঁ, তোমালোকে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। ঠিক আছে, এতিয়া ৬ নং চাওঁ। এতিয়া ৬ নং আলোচনা কৰোঁ। বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে। আগৰ দৰে আমি এতিয়া বাক্য ৰচনা কৰিম। ঠিক আছে, বাক্য ৰচনা চোৱা। মহান থমাছ আলভা এডিছন এজন মহান বিজ্ঞানী আছিল। বিজ্ঞানী থমাছ আলভা এডিছন এগৰাকী বিজ্ঞানী আছিল। আজৰি ৰীতাই আজৰি সময়ত টিভি চায়। প্ৰৱৰ্তন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল। থমাছ আলভা এডিছন এগৰাকী সফল বিজ্ঞানী হোৱাৰ আঁৰত মাকে তাক অকপতে স্বীকাৰ কৰিছিল। আৰম্ভণি যদুৱে নতুন দোকানৰ আৰম্ভণি কৰিলে। উন্নতি থমাছ আলভা এডিছনে টেলিগ্ৰাফ ব্যৱস্থাৰো উন্নতি সাধিবলগীয়া হৈছিল। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ ৮ নং চোৱা। ভাবা আৰু উত্তৰ উলিওৱা। সাঁথৰ দিয়া হৈছে। ক এনু ধৰিবলৈ নাই ঠেনু। কণী। খ চোৱা। তিনি পাখি মেলি বগলী উৰে, গৰমৰ দিনত পুৱা গধূলি ঘূৰে। ফেন। গ চোৱা। মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। ৰেডিঅ'। তোমালোকেও লিখি থৈ দিবা। তোমালোকে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।